কৰিলোঁ। গতিকে ইউটিউব চেনেলৰ জৰিয়তে মই মানে বহুতখিনি আগবাঢ়িলোঁ। মোক বহুত মানে মৰম দিলে, মোক আগবাঢ়ি লৈ গ'ল। মই এতিয়া ছাবস্ক্ৰাইবাৰ 2000 হৈ গ'ল। মই ভাবিছিলোঁ যে 2000 হ'লে মই আপোনালোকৰ মাজলৈ কিবা এটা পুৰস্কাৰ আনিম আৰু আপোনালোকৰ মাজত মই কিবা অলপমান চাহ তাহ ভালদৰে খুৱাম, এইখিনি কথা ভাবি আছিলোঁ। আৰু আজি যিহেতু 2000 হৈ গ'ল, সেইকাৰণে মই মানে আপোনালোকৰ কাৰণে অলপমান হ'লেও চাহ খুৱাবলৈ মানে ইচ্ছা কৰিলে আৰু লৈ আহিলোঁ। কিন্তু মোৰ এটা কথা হ'ল কি, মানে ইউটিউব চেনেলটোৰ অলপ কিবা দোষ হৈ গ'ল। মানে যিখিনি মোৰ ভিউজটো মোৰ বহুত হৈ গ'ল, 3 লাখৰ ওপৰ হৈ গ'ল, 4 লাখে হ'ল এতিয়া। কথা হ'ল কি, মোৰ মানে কিবা এটা বস্তু মানে ব্লক হৈ আছে, হোৱা নাই সেইখিনি। হয়তো হ'ব, ভগৱানৰ আশীৰ্বাদ পালে হৈ যাব সেইখিনি। মই অপেক্ষা কৰিম সেইখিনি হোৱাৰ কাৰণে, হয় না নহয়? আৰু গোটেইখিনি মানুহেতো মোৰ কাৰণে কষ্ট কৰিলে, বহুত কষ্ট কৰি আগবঢ়াই লৈ গ'ল মোক। এইদৰে নাম কীৰ্তন কৰাৰ বিষয়ত বা অন্য বিষয়ত আগবঢ়াই লৈ গ'ল, বহুত ভাল লাগিল, হয় না নহয়? আপোনালোকৰ অনুগ্ৰহতে মই আগবাঢ়িব পাৰিছোঁ। গোটেইখিনিয়ে মোক অনুগ্ৰহ কৰি আগবঢ়াই লৈ গৈছে, আগবাঢ়ি গৈছোঁ, ভাল লাগিল, বহুত ভাল লাগিল। তথাপিতো যিয়ে নহওক, মই ইউটিউব চেনেল এটাত নাপালে এটাত কিবা অলপ পাইছিলোঁ। এনে কবিতা কানুন বুলি যিটো মানে মোৰ অনুষ্ঠান আছিল, সেইটোত হ'লেও অলপ পাইছোঁ, সেইখিনিও মোৰ ভাল লাগছে। গতিকে আৰু আপোনালোকে আশীৰ্বাদ কৰক, আগবাঢ়ি যাওক, ভাল লাগিব। বাইদেউ, 4 বছৰ হৈ গ'ল, 4 বছৰে ইমান ভিউ পালে, পইচাটো কিয় নাপালোঁ সেইটোতো মই অলপমান কিবা বাজু লাগি আছে। হয়তো কিবা এটা ব্লক হৈছে আৰু মানে সেই কথাটো মই ভালদৰে নাজানো। হয়তো কাৰোবাক দেখুৱাব লাগিব, দেখুৱালে হয়তো কৈ দিব। কিন্তু বহুতখিনি আগবাঢ়িছিল, বহুত ভাল লাগিল। হয়, আৰু যদি মই দ্বিতীয়বাৰ যদি মই আৰু বেছি মানে ছাবস্ক্ৰাইবাৰ নাই, মই পইচা সোমাই, তেতিয়াহ'লে মই আপোনালোকৰ মাজত লটাৰী এটা কৰিম। কিবা এটা বস্তুৰ বিষয়ে লটাৰী এটা কৰিম, যাতে 5জনীয়া দল পায়, 5জনীয়া মানুহখিনিয়ে 5টাই কিবা এটা বস্তু পায়, এনেকুৱা এটা মই মানে কৰিম বুলি মই আশা কৰিছোঁ। ঠিক আছে, বহুত ভাল লাগিল।